ভিতৰলৈ সোমাই আহিছোঁ ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ প্ৰতিদিন টাইমক আমি ভিতৰলৈ সোমাই আহিছোঁ পৰিৱেশটো এবাৰ চাওক কি এটা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে আমি এখন ৰাবাৰ বোটত উঠি আহিছোঁ ৰাবাৰ বোটখনত উঠি আমি ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ সকলো ঘৰ ইতিমধ্যে পানীত ডুব যোৱা পৰিলক্ষিত হৈছে এগৰাকী ব্যক্তিয়ে আমাৰ বোটখন লৈ গৈ আছে দেখিবলৈ পাইছে যে তেওঁ কঁকাললৈকে ডুব গৈছে এই মুহূৰ্তত এই যিটো স্থান ৰুক্মিণী গাঁৱৰ এই ভিতৰত সকলো দোকান পোহাৰ সকলো ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে কৃত্ৰিম বানত ডুব যোৱা পৰিলক্ষিত হৈছে আৰু এয়া আচলতে স্মাৰ্ট চিটিৰ প্ৰকৃত দৃশ্য আমি প্ৰকৃত দৃশ্যটো ভিতৰৰ পৰা দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক যিমানেই চৰকাৰ প্ৰতিনিধিয়ে উন্নয়নৰ কথা নকওক কিন্তু এয়া যে কি আচলতে প্ৰকৃত উন্নয়ন হৈছে এয়া আচলতে এই ছবিখনেই উদঙাই দিছে চৰকাৰে মন্ত্ৰীয়ে বিভাগীয় মন্ত্ৰীয়ে বাৰম্বাৰ মেঘালয়ক দোষ দি গোটেই যিটো সমস্যা এই সমস্যাটোৰ পৰা দায় সাৰিব বিচাৰে কালি জয়ন্ত মল্ল বৰুৱাই কৈছে যে এয়া কৃত্ৰিম বানৰ মূল সমস্যা হৈছে যে USTM বা মেঘালয়ৰ পানী আহি মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি কৰে কিন্তু মন্ত্ৰীয়ে যিমানে এনেধৰণৰ কথা নকওক কিন্তু তেখেতলোকে যে নিজৰ দায়িত্বৰ পৰা দায় সাৰিব বিচাৰিছে এয়াই আচলতে প্ৰতিফলিত হৈছে আৰু কালিৰ পৰা যি আচলতে ধাৰাসাৰ বৰষুণ এই বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চল ইতিমধ্যে কৃত্ৰিম বানত প্লাবিত হোৱা পৰিলক্ষিত হৈছে ৰুক্মিণী গাঁও হাতীগাঁও চানমাৰী সাতগাঁও আদি বিভিন্ন অঞ্চল এনেদৰে কৃত্ৰিম বানত ডুব যোৱা পৰিলক্ষিত হৈছে আৰু এয়া হৈছে ৰুক্মিণী গাঁৱৰ মূল পথটো ইতিমধ্যে সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা গৈছে যে এইটো ভৰলু সদৃশ এটা পৰিৱেশ আমি যেন ভৰলু নদীতহে আহি আছোঁ এনে এটা অৱস্থাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইয়াৰ কোনো লোক বাহিৰলৈ ওলাব পৰা ব্যৱস্থা নাই কোনো লোকে তেখেতলোকে বজাৰ সমাৰ কৰিব পৰা নাই সকলো ইতিমধ্যে স্তব্ধ হৈ গৈছে সম্পূৰ্ণ জনজীৱন ইতিমধ্যে স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে সকলো জলবন্দী হোৱা পৰিলক্ষিত হৈছে এই ঘৰসমূহ দেখিছে কেনেধৰণে কিমান ওপৰলৈকে খিৰিকীলৈকে ইতিমধ্যে পানীত ডুব যোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণেই দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে ইয়াৰ যিসকল সাধাৰণ জনতা কিন্তু তাৰ পাছতো চৰকাৰৰ কোনো জনপ্ৰতিনিধি ইয়ালৈ অহা নাই তেওঁলোকক খবৰ ল'বলৈ অহা নাই যি সময়ত নিৰ্বাচন অনুষ্ঠিত হয় নিৰ্বাচনৰ সময়ত তেখেতলোকে প্ৰতিশ্ৰুতি দিয়ে যে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব বিজুলী কলিতা মেধি গুৱাহাটী লোকসভাৰ সমষ্টিৰ সাংসদগৰাকীয়ে বাৰম্বাৰ তেখেতলোকে প্ৰতিশ্ৰুতি দিছিলে যে কৃত্ৰিম বানৰ সমস্যাটো সমাধান কৰিব কিন্তু এই ৰাইজৰ যি সময়ত দুৰ্দশা হৈছে এই দুৰ্দশাৰ সময়ত কিন্তু তেওঁলোকে এবাৰো ৰাইজৰ কাষত থিয় হোৱাটো নাই এই স্থানলৈ অহাটো তেখেতলোকৰ সাহস নাই কিন্তু তেখেতলোকৰ এটা মন্তব্য কৰাৰো সাহস নাই যিটো স্থানত আমি উপস্থিত হৈছোহি চাওক যে প্ৰত্যেকটো গলিতে ইতিমধ্যে ভীষণ পানী এককাল পানী আৰু এই এককাল পানীৰ মাজত ইয়াৰ যিসকল স্থানীয় লোকসকলে বসবাস কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে এই ৰাবাৰ বোটৰ জৰিয়তে তেখেতলোকে অহা যোৱা কৰিছে ৰাবাৰ বোটখনেই একমাত্ৰ ভৰসা হৈ পৰিছে এই ৰাবাৰ বোটখনৰ জৰিয়তে তেখেতলোকে অহা যোৱা কৰিছে GS ৰোডলৈ গৈছে ইতিমধ্যে GS ৰোডটো সম্পূৰ্ণৰূপে পানীত ডুব যোৱা পৰিলক্ষিত হৈছে GS ৰোডটো একাঠু পৰ্যন্ত পানী ইতিমধ্যে সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণে দুৰ্দশাৰ মাজত স্থানীয় লোকসকলে দুৰ্যোগ ভোগ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে